মৰমে মোক থ্ৰেডিং কৰি দি আছে, কি কৰিব ইমান টাইম। গুড মৰ্ণিং, কি খবৰ আপোনালোকৰ? নিশ্চয় ভালে কুশলে আছে আপোনালোকে, আৰু আপোনালোকৰ আশীৰ্বাদত আমিও ভালে কুশলে আছোঁ বুলি ক'ব পাৰি, কাৰণ মৰম অকণমান সুস্থ হৈছে। আৰু আজি ভাবিছোঁ মই মৰ্ণিঙৰ পৰাই ভিডিঅ'টো ষ্টাৰ্ট কৰোঁ। সেয়ে ভিডিঅ' বনাম বুলি মই মৰ্ণিঙতে মোবাইলটো কৰিলোঁ, বনাম বুলিয়ে ভিডিঅ'টো বনালোঁ। আৰু ৰাতিপুৱাৰ ভাগত ঠিক 6 বজাতে ৰঙা চাহ আৰু বিস্কিট দি যায়, সেইটো খালে বাৰু। তাৰপিছতে এতিয়া ব্ৰেকফাষ্ট দিছে, কণী 2টা, বইল কণী, আৰু ব্ৰেড 3 পিচ দিয়ে বাটাৰ লগাই পেলাই। তাৰ লগত আঙুৰ আৰু কমলা নহ'লে কল, আজি অৱশ্যে কলেই দিছে, নহ'লে মৌচুমী, তেনেকৈ দিয়ে। আৰু মই সেইখিনি এৰাই দি আছিলোঁ আৰু লগতে গাখীৰ এগিলাচ দিয়ে দেই, মই আপোনালোকক ক'ব পাহৰিছোঁ। এয়া চাওক, গাখীৰ দিয়ে। তো মৰমক মই এৰাই দি আছিলোঁ, কিন্তু আজি কণীটো এটা কণী ভাঙিয়ে গ'ল। মই কৰোঁতে খোৱা মই নাখাওঁ, এইটো কণী মই নাখাওঁ, একো নহয়। দেখাই দিয়া কোন নাখাওঁ, কোন কোৱা কৰি থাকিম। কি কৰি আছা? আজি যাবা ন তুমি? আজি যাবানে ঘৰত? কেনেকুৱা লাগি আছে? হা, ভাল লাগিছে? ভাল লাগিছে? পেচেণ্টৰ বেডত মই শুই আছোঁ। মৰমে এইমাত্ৰ ওলাই গ'ল, ছাৰ আহিছিলে, আৰু ছাৰে এইমাত্ৰ আমাক ডিচাৰ্জ দিলে, মানে যাব কৈছে ছাৰে, কৈছে আবেলিলৈকে যাব। ক'ত থাকোঁ সেইটো সুধিলে। আবেলি এটা ইনজেকশ্যন আছে, আৰু সেই ইনজেকশ্যনটো লোৱাৰ পিছতে যাব পাৰিব। তো বহুত ভাল লাগিল। মৰমে একে ফূৰ্তিতে থাকিব পৰা নাই। লগে লগে ৰাজক ফোন কৰিলে, মোক ক'লে মা পাপাক খোজখবৰিটো দি দিওঁ বোলে। তো তেনেকৈ ৰাজক ফোন কৰি ক'লে, ৰাজৰো ভাল লাগিছে। বহুত কেইদিন হ'ল, আজি 7 দিন হ'ল আমাৰ ইয়াতে। আজি যাম পিছবেলালৈকে। চাই থাকিব আপোনালোকে ভিডিঅ'টো স্কিপ নকৰাকৈ শেষলৈকে। মৰমে মোক থ্ৰেডিং কৰি দি আছে, কি কৰিব ইমান টাইম। এতিয়াতো আমাৰ মৰমৰ ইনজেকশ্যন নাই, মেডিচিন খাব লগা নাই। এতিয়া কি কৰিব? ৰাজক আহিব কৈছোঁ, এয়া চাওক, মোক থ্ৰেডিং কৰি দি আছে। আমাকতো ডিচাৰ্জ দিয়ে দিলে, আৰু ৰাজে আমাক নিব আহিছিলে। সেয়ে মৰমৰ ভোক লাগিছিলে, মৰমে কৈছে মোৰ ভোক লাগিছে, পৰঠা খাম। সেয়ে সি পৰঠা খাই আছিলে, আৰু আমি চাহ খালোঁ অকণমান। আমি ঘৰলৈকে আহিলোঁ, 5:15 মানত আহি পাইছোঁ, আৰু ৰাজে আনিব গৈছিলে। আহিয়ে মৰমক গা ধুৱাই দিলোঁ, আৰু লগতে অলপ চলপ কিবাকিবি বটল বাচন যিখিনি আছিলে, ডিছ, টিফিন বাতি, সেইবিলাক চব ধুলোঁ। মই ধুই মেলি বেগখনো ধুই দিলোঁ, আৰু এখন বেগ ধুব আছে। ORSৰ পানী আছিলে চাগে, ৰাজে গম পোৱা নাই, তেনেকৈ পানী ভৰাই ৰাখিছে।
গোটেই টেঙা টেঙা হৈ গৈছে। আজি এসপ্তাহ হ'ল। তো সেনেকৈ বেগ ধুই অলপ কিবা কাপোৰ চাপোৰ ব্লেংকেট বেডশ্বীট দুটা তেনেকৈ ভিজাই মেলি ৰাখি দিলোঁ। ৰাজে সদায় বেডশ্বীট লৈয়ে আহে, মানে মই চেঞ্জ কৰি থাকোঁ যে বেডশ্বীট, তাতে আজি যদি এটা বেডশ্বীট পাৰিছোঁ আৰু অহাকালিলৈ আৰু এটা বেডশ্বীট মই পাৰোঁ, তেনেকৈ সদায় মানে বেডশ্বীট চেঞ্জ কৰি আছিলোঁ। আৰু ৰাতি ৰাজে যেতিয়া আমাৰ মানে যায় এপাক, তেতিয়া মই বেডশ্বীট আৰু মৰমৰ কাপোৰ, মোৰ কাপোৰ চব দি পঠাওঁ। আৰু ৰাতিপুৱা ৰাজে সেইবিলাক ৰাতি ভিজাই থৈ দি পেলাই ৰাতিপুৱা আৰু সেইবিলাক ধুই দিয়ে। আজিও তেনেকৈ মানে যোৱাকালি ভিজাই থৈ দিয়া কাপোৰবোৰ ধুইছিলে, এতিয়া এইমাত্ৰ মই আনি থলোঁ। এতিয়া 6:30 হৈছে, এতিয়া আনিলোঁ, ভাজ কৰিব লাগিব সেইবোৰ। কিমান যে শান্তি লাগিছে ঘৰত আহি পেলাই। নিজৰ ঘৰটো ভঙা পজা হ'লেও বহুত শান্তি, মানে ঘৰত নিজৰ ঘৰৰ নিচিনা শান্তি ক'তো নাপায়। যিমানে আপুনি ফ্লেটত নাথাকক কিয়, নিজৰ ঘৰৰ নিচিনা শান্তি ক'তো নাই। আৰু যোৱাকালি ভাইটিহঁতৰ আছিলে বছেৰিকা শ্ৰাদ্ধ আছিলে। প্ৰসাদৰ টোপোলা মোৰ কাৰণে দি পঠাইছে, ৰাজে আনি ৰাখি দিছে ইয়াতে। এইবোৰ কাপোৰ আছে ইয়াতে, তেনেকৈ এইবোৰ এতিয়া ভাজ কৰিম। আৰু মৰমক গা ধুৱাই দিলোঁ যে সি নিজে মোক কৈ আছে, মা মোৰ পাতল লাগিছে। প্ৰথমতে গা ধুব খোজা নাছিলে, কৈ আছিলে যে মই গা নুধো বুলি কৈ আছিলে। কিন্তু মই মানে আবেলি হ'লেও মই ধুৱাই দিছোঁ। কিয়, এই হস্পিটেলৰ পৰা আহি তাতে বাগৰি চাগৰি আহি পেলাই আৰু বিচনাত তেনেকৈ উঠিব দিব নোৱাৰি, তো সেইকাৰণে গা মোৰ পূৰা ধুৱাই দিছোঁ। এতিয়া পূৰা সি নিজে কৈছে পাতল লাগিছে, এতিয়া শুই আছে এনেকৈ। তো তেনেকৈ কাপোৰবোৰ ইয়াতো আছে, মানে সলাই থোৱা মৰমে পিন্ধি অহা কাপোৰবোৰ তেনেকৈ আছে। ময়ো কৰিলোঁ, চিজিল লগাম বাৰু। কাপোৰবোৰতো চব ধুব লাগিব। অহাকালি ৰাতিপুৱা অলপ সোনকালে উঠি বেডশ্বীট ব্লেংকেট গোটেইবিলাক ধুম। আমাৰ কাপোৰবোৰো ধুব আছে, সেইবিলাকো ধুম। আৰু কালিতো গৰু বিহু, আপোনালোকে বা কি কৰে নাজানো। মইতো আমাৰ ৰাজহঁতৰ নিয়মটোৱেই কৰোঁ। মই আকনৰ ফুল আমাৰ ইয়াতে দৰ্জা মুখত লগাওঁ। ঘৰ চৰ ৰাতিপুৱা মুচিব লাগিব। মই একাপ চাহ খাই লওঁ। ক'ৰবাত পূজা হৈ আছে চাগে, আমাৰ এইফালে খালি পূজা। মৰমে আহি লগে লগে কৈ আছে, মই ক'ৰবাত পূজা হৈ আছে চাগে। গাখীৰ বা কি চাওঁ আৰু। বেলেগ হওক নহওক, গাখীৰখিনি আছে, সেয়ে ৰক্ষা। এতিয়া চাহকাপ খাওঁ মই বনাই মেলি। চেনি কম আছে, আনিব ক'ব লাগিব। চেনি খায়ে লওঁ, অকণমান দিওঁ। ৰাজৰ হাতত মই ফ্লাক্স দি পঠাইছিলোঁ, সেইবোৰ সেনেকৈ থৈ দিছে। মেলি দি পেলাই ইয়াতে মেলি দিছে। বাটাৰ শেষ হৈছিলে, এইটো আগতেতো চব এইবিলাক পেলাই দিছোঁ। কেতিয়াবা কিবা কামত লাগে অৱশ্য, সৰু সুৰা। এইটোতো মোৰ কালি মৰমৰ কাৰণে ৰাজে লৈ গৈছিলে, বেবিকৰ্ণৰ পকৰা লৈ গৈছিলে। ইমান ভাল লাগিছে কালিৰকেইটা খাই পেলাই মোৰ। আগতে সি খাই যদি মই ইমান এটা ভাল নাপাওঁ, কিন্তু কালিকেইটা মোৰ ভাল লাগিছে। সি আৰু কি কৰিছে, মানে ৰাজহঁতৰ হোটেলৰ কুকজন চেঞ্জ হৈছে, দীপাংকৰ নাই। তো দীপাংকৰ নাই যেতিয়া বেলেগ এজন বিকি নামৰ ল'ৰা এজনে বনাই দিছে। মৰমে প্ৰথমতে খাই আছে, একো কোৱা নাছিলে। যেতিয়া মানে ৰাজে মোৰ আগত কৈ আছে যে দীপাংকৰ নাই, দীপাংকৰে ক'ৰবাত সোণাপুৰত নে কি মানে তেনেকুৱা চাকৰি পাইছে, তো তাতে কৰি আছে, এনেকৈ কৈছে। কোৱাৰ পিছতে
মৰমে লগে লগে কয় সেইটো কাৰণে এনেকুৱা লাগিছে মই নাখাওঁ বাহানা আৰু লগে লগে কৈ আছে মই নাখাওঁ ইমান বদমাছ তাৰপিছতে এইটো ডিব্বাটো মোক ৰাজে আনিব নিদিয়ে কয় পেলাই দিয়া বুলি কৈ আছে মই নেপেলাওঁ মই কৈছোঁ নহয় তোমাক কিমান লাগে মই আনি দিম তুমি পেলাই দিয়া মই কৈছোঁ মই নেপেলাওঁতো নেপেলাওঁৱে তেনেকৈ কাপোৰৰ মাজত মই দি পঠাইছোঁ এইটো যোৱাকালি দি পঠাওঁতে উপায় নাই কি কৰিব ধুই থৈ দিছিলে এতিয়া এইবিলাক চিজিল লগাই ভৰাই থৈ দিওঁ সঁচাকৈ কালি পকোৰাকেইটা মানে বেবীকৰ্ণৰ এইটো খাই বহুত ভাল লাগিছে অলপ ডাঙৰ হয় সেইদিনাখন এক চাও নিব দিছে এক চাও লৈ গৈছে সেইদিনাখনতো আৰু নাখালে আৰু সেইদিনাখন কৈছিলে এই খাব পৰঠা মৰমে পৰঠা খাই বহুত ভাল পায় মানুহ এজন আছে তাতে আছে হস্পিটেলৰ মানে তেওঁৰ দোকান আছে মৰমে তাতে মানে হস্পিটেলত গ'লেই তেওঁক ক'ব আংকল মোৰ কাৰণে ধুনীয়াকৈ পৰঠা এখন বনাই ৰাখিব তাৰপিছতে তেনেকৈ বনাই তেওঁ দিয়ে আৰু তাতে খাই সঁচাকৈ ভালো লাগে ঘুগুনি দিয়ে যে সেই ঘুগুনিটো বহুত ভাল লাগে তো সেইদিনাখন মোক কৈছে যে মা মই পৰঠা খাম মই ভালেই পালোঁ ভাতো নাখায় যেতিয়া পৰঠা যদি খাব বিচাৰিছে দি দিওঁ তেনেকৈ ভাবি পেলাই মই গ'লোঁ দোকানখনটো বন্ধ তো মই কি কৰিলোঁ বেলেগ এখন দোকানৰ পৰা মই পৰঠা কিনি আনিলোঁ কিনি আনি পেলাই মই তাক কোৱা নাই মইতো জানো সি নাম শুনিলেই মানে এই কৰিব আৰু ধৰিবও পাৰে মই আনি পেলাই পৰঠাখন দিলোঁ দিয়াৰ পিছতে সি কৈ আছে আংকলে আজি মোক এনেকৈ পৰঠা কিয় বনাই দিছে মানে অকণ পুৰিছে আংকলে মোক এনেকৈ কিয় বনাই দিছে তো মই লগে মই ক'লোঁ বহুত কাষ্টমাৰ আছে আংকলে কি কৰিব কি নকৰিব মানে এনেকুৱা হৈছে তো সেইটো কাৰণে এনেকৈ বনাইছে দৌৰাদৌৰিতে বনাইছে কাৰণে এনেকুৱা হৈছে তেনেকৈ ক'লোঁ তাৰপিছত কৈ আছে আজি পৰঠাখনচোন তেনেকুৱা ভাল লগা নাই মোক তেনেকৈ ক'লে তাৰপিছত মই জানো কি বা হ'ল মইতো হেৰি কৰিলোঁ তুমি খাবা বুলিয়ে আনিলোঁ তাৰপিছতে অলপখিনি খালে খাই পেলাই কয় কি মা মই নাখাওঁ পৰঠা বুলি ক'লে এই তেনেকুৱা মানে বস্তু আনিলে আনিব দিব ঠিকে কিন্তু নাখায় সি আজি দুপৰীয়া টাইমত ভাত নাখালে সি অকণমান ভাত খাইছিলে তাৰপিছত যেতিয়া ডিচাৰ্জ দিলে মই ডিচাৰ্জৰ কাগজ গোটেইখিনি ৰেডি কৰি মেডিচিনখিনি লৈ পেলাই মই তাক কৈ আছোঁ যে ৰাজ নাহোঁতে তুমি ভাতকেইটা পৰঠা এখন খাই লোৱা সি নাখায় আৰু পৰঠা নাখাওঁ বুলি ক'লে তাৰপিছতে মই হেৰি কৰিলোঁ ভাবিছোঁ সঁচাকৈ নাখায় তো ইমান এটা হেৰি কৰা নাই তাৰপিছতচোন সি ৰাজ যেতিয়া আহিছে সি তেতিয়া হৈ আছে যে এখন পৰঠা খাম মই এনেকুৱা মোৰ খং উঠিছিলে টাইম লছ মই ঘৰত আহিব লাগে সি আৰু পৰঠা খাব আৰু পৰঠা খালেতো জানেই কিমান টাইম লাগে তাক এনেকুৱা আমাৰ ফেনখনো বেয়া হৈ আছে কি কৰিম ৰাতি কেনেকৈ থাকিম নাজানো বিস্কিটবিলাক ক'ত গৈছে বা এই বিস্কিট মই হস্পিটেলতে ৰাখিছিলোঁ এই বেকাৰী আহে তাতে যি ব্ৰেড দিয়ে আমাক মানে হস্পিটেলত সেই ব্ৰেডটো তেওঁ দিয়ে মানুহজনে আহোঁতে সেইদিনাখন ৰাতিপুৱা মই চাহ খাব যাওঁতে দেখা পাই লগে মই কিনি ৰাখিলোঁ 50 টকাত 12 পিচ দিয়ে এনেকুৱা 12 পিচ থাকে বহুত ডাঙৰ চাওকচোন বিস্কিটখন কিমান ডাঙৰ এইয়া ইমান ডাঙৰ এখন খালে পেট ভৰি যায় তো ঠিক আছে মই এতিয়া কাপোৰ চাপোৰ ভাজ কৰোঁ তেনেকৈ বহুত কাম আছে সেই কামখিনি কৰি লওঁ তো আজিৰ কাৰণে মই ভিডিঅ'টো ইয়াতে সামৰিছোঁ নেক্সট ভিডিঅ'ত লগ পোৱাৰ প্ৰতিশ্ৰুতিৰে আজিলৈকে বাই বাই